নমস্কাৰ, ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। টি টাইপছ স্কিমৰ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনি এপ্লাই কৰিবৰ কাৰণে আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব, আণ্ডাৰটেকিং অন লেণ্ড হোল্ডিং ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব আৰু MLA MP তথা চেয়াৰমেনৰ ৰিকমেণ্ডেশ্যন লেটাৰ ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব সবিশেষ আপোনালোকক জনাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে আপোনালোকে বুজি পাব। গতিকে ভিডিঅ'টো আমি চাওঁ আহক। আপোনালোকে দেখা পাইছে টি টাইপছ স্কিমৰ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখনত তাৰ পাছত খালী ঠাই আছে। তাত আপোনালোকৰ ফাদাৰ মাদাৰ নাইবা গাৰ্জেনৰ নামটো ফিল আপ কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ ঘৰত যোনে ইনকম কৰে তেওঁৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত আপোনালোকৰ নামটো ফিল আপ কৰিব লাগিব যোন কেণ্ডিডেটছে এপ্লাই কৰিব। তাৰ পাছত ভিলেজ টি গাৰ্ডেন, ভিলেজ হ'লে ভিলেজ, টি গাৰ্ডেন হ'লে টি গাৰ্ডেন য'ত আপোনালোকে বসবাস কৰে। তাৰ পাছত পোষ্ট অফিচ, আপোনালোকৰ পোষ্ট অফিচ কি হয় তাৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত সাব ডিভিজন কি হয়, অৰ্থাৎ মহকুমা আপোনালোকৰ কি হয়, মহকুমাৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত ডিষ্ট্ৰিক্ট আপোনালোকৰ কি হয়, নিজৰ প্ৰত্যেকৰ ডিষ্ট্ৰিক্টৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত আপোনালোকৰ ফেমিলি এনুৱেল ইনকমৰ কথা সুধিছে, 5 লাখৰ তলত নে ওপৰত। গতিকে আপোনালোকে বিল' বক্সটোত টিক মাৰ্ক মাৰি দিব। তাৰ পাছত ডেটটো ফিল আপ কৰি দিব, যোনদিনা এপ্লাই কৰিব তাৰ আগদিনাৰ ডেটটো ফিল আপ কৰি দিব। তাৰ পাছত আপোনালোকৰ ফাদাৰ মাদাৰ নাইবা গাৰ্জেন, অৰ্থাৎ ওপৰত যাৰ নামটো ফিল আপ কৰিছিলে তেওঁ ইয়াত ছিগনেচাৰ কৰিব লাগিব। গতিকে ইমানখিনি ফিল আপ কৰিলে আপোনালোকৰ আণ্ডাৰটেকিং এনুৱেল ইনকম ফৰ্মখন হৈ যাব। এতিয়া আমি আণ্ডাৰটেকিং অন লেণ্ড হোল্ডিং ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব চাওঁ আহক। তাৰ পাছত খালী ঠাই আছে, সেই খালী ঠাইত আপোনালোকৰ নামটো, অৰ্থাৎ যোন কেণ্ডিডেটছে এপ্লাই কৰিব তেওঁৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত আপোনালোকৰ ফাদাৰ মাদাৰ নাইবা গাৰ্জেনৰ নামটো ফিল আপ কৰিব লাগিব। যদি আপোনালোকৰ পিতৃ মাতৃ ঢুকালে তেতিয়াহ'লে নামটোৰ আগত লেট লিখিব লাগিব। তাৰ পাছত আপোনালোকে য'ত বসবাস কৰে, ভিলেজ হ'লে ভিলেজ, টি গাৰ্ডেন হ'লে টি গাৰ্ডেনৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত আপোনালোকৰ পোষ্ট অফিচ কি হয়, পোষ্ট অফিচৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত সাব ডিভিজন অৰ্থাৎ মহকুমা কি হয়, মহকুমাৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত ডিষ্ট্ৰিক্ট আপোনালোকৰ কি হয়, প্ৰত্যেকৰ নিজৰ ডিষ্ট্ৰিক্ট ফিল আপ কৰি দিব। তাৰ পাছত ডেট, খালী ঠাই আছে, সেই খালী ঠাইত যোনদিনা এপ্লাই কৰিব তাৰ আগদিনাৰ ডেটটো দিব। তাৰ পাছত যোন কেণ্ডিডেটছে এপ্লাই কৰিব তেওঁ ইয়াত ছিগনেচাৰ কৰিব লাগিব। ইমানখিনি কৰিলে আপোনালোকৰ আণ্ডাৰটেকিং অন লেণ্ড হোল্ডিং ফৰ্মখন ফিল আপ কৰা হৈ যাব। আৰু আপোনালোকক অশেষ অনুৰোধ কৰিছোঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'বিলাক চাই লৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি যায়। গতিকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি MLA MP তথা চেয়াৰমেনৰ ৰিকমেণ্ডেশ্যন লেটাৰ ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগিব চাওঁ আহক। আপোনালোকে দেখা পাইছে শ্ৰীমতী, তাৰ পাছত খালী ঠাই আছে, সেই খালী ঠাইত আপোনালোকৰ নামটো, অৰ্থাৎ যোন কেণ্ডিডেটছে এপ্লাই কৰিব তেওঁৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত চন অফ, ডাটাৰ অফ, ৱাইফ অফ, অৰ্থাৎ ইয়াত আপোনালোকৰ ফাদাৰ মাদাৰ নাইবা গাৰ্জেনৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত ভিলেজ টি গাৰ্ডেন য'ত আপোনালোকে বসবাস কৰে, ভিলেজ হ'লে ভিলেজ, টি গাৰ্ডেন হ'লে টি গাৰ্ডেনৰ নামটো ফিল আপ কৰি দিব। তাৰ পাছত পোষ্ট অফিচ আপোনালোকৰ কি হয়। তাৰ পাছত সাব ডিভিজনৰ নামটো ফিল আপ কৰিব লাগিব, অৰ্থাৎ মহকুমা আপোনালোকৰ কি হয়। তাৰ পাছত ডিষ্ট্ৰিক্ট আপোনালোকৰ প্ৰত্যেকৰ নিজৰ ডিষ্ট্ৰিক্টৰ নামটো ফিল আপ কৰিব লাগিব। তাৰ পাছত ট্ৰেড, অৰ্থাৎ আপোনালোকে স্বাৱলম্বী হ'বৰ কাৰণে কি কৰিব, ফাৰ্মিং কৰিব নে অন্য দোকান পোহাৰ খুলিব নে নাৰ্চাৰী খুলিব, অন্য তেনেকুৱা বহুতো স্বাৱলম্বী হোৱা পথ আছে। গতিকে আপোনালোকৰ যিটো ইচ্ছা হয়, য'ত আপোনালোকৰ মন যায় সেইটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। ইয়েৰৰ পাছত খালী ঠাই আছে, সেই খালী ঠাইত আপোনালোকে 2024 ফিল আপ কৰিব। তাৰ পাছত ইয়াত আপোনালোকৰ
লোকেল MLA নাইবা MPৰ চিল আৰু ছিগনেচাৰ কৰোৱাব লাগিব। তাৰ পাছত ইয়াত আপোনালোকৰ নিজৰ টি ট্ৰাইবছ ৱেলফেয়াৰ অফিচৰ চেয়াৰমেনৰ চিল আৰু ছিগনেচাৰ কৰোৱাব লাগিব। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰা হ'ল। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে ভিডিঅ'বিলাক চাই তাৰ পাছত ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি যায় আৰু লাইক কমেণ্টটো একেবাৰে নকৰেই। গতিকে আপোনালোকলৈ অশেষ অনুৰোধ জনাইছোঁ, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, তেতিয়াহে আপোনালোকে ন'টিফিকেশ্যনবিলাক সোনকালে পাব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।